আজি সন্মিলিত গণশক্তি অসমৰ 15তম প্ৰতিষ্ঠা দিৱস সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তত আজি সেই প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ সক্ষম হৈছে। এতিয়া প্ৰথম কোৱাৰ কাৰ্যসূচী আমি গম পাইছোঁ যে পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। এটা স্মৃতি তৰ্পণ, স্মৃতি তৰ্পণটো কি কাৰণে পালন কৰা হয়? স্মৃতি তৰ্পণটো আমি অধ্যহতে আমি ক'ব লাগিব পূৰ্বত টাকাম মিচিং পৰিং কেবাং যি পৰ্যায়ৰে মিচিং জাতিৰ কাৰণে মিচিং জনগোষ্ঠীৰ কাৰণে এতিয়া লাগাতাৰ ধাৰাসাৰে লাগি আছে আৰু এই ঔৰসতে জন্ম হোৱা উন্মিলিত গণশক্তি অসমৰ জন্ম হৈছে। আমি যিবিলাক ব্যক্তিয়ে শ্বহীদ হৈ গৈছে, আমাৰ অঞ্জনা, বগামেদক, নৰেশ টাইট আৰু বহুত আমাৰ কৰ্মীবৃন্দই এতিয়ালৈকে মৃত অৱস্থাত হৈ গৈছে, শ্বহীদ হৈ গৈছে। তেওঁবিলাকৰ পৰিয়াললৈ আৰু তেওঁবিলাকক মনত ৰাখিবলৈ আমি নতুন প্ৰজন্মক উঁৱৰিবলৈ যে জাতিটো আৰু গণশক্তিটো ক'ৰ পৰা জন্ম হৈছে এই কথাটোক বুজিবৰ কাৰণে এই স্মৃতি তৰ্পণটো কৰা হৈছে। আৰু বিশেষকৈ মই যোনবিলাক শ্বহীদ পৰিয়ালবিলাকলৈ ধন্যবাদ, আৰু আমি ধন্যবাদ দি শেষ কৰিব নোৱাৰিম। এই মুহূৰ্তলৈকে মিচিং জাতিক তেওঁবিলাকৰ যোগেদি, তেওঁবিলাকৰ তেজৰ যোগেদি আমি মিচিং জাতি হিচাপে আমি অসমত প্ৰতিষ্ঠা হৈছোঁ। আৰু লগতে তাৰ ঔৰসতেই তেওঁবিলাকৰ শ্বহীদৰ, তেওঁবিলাকৰ তেজৰ মূল্যতেই অদমিলিত গণশক্তি অসম দলে আজি অসমৰ মাজত ৰাজনৈতিক প্ৰেক্ষাপটত বিখ্যাত হৈছে বুলি মই বুজিব পাৰিছোঁ। পতাকা উত্তোলন কাৰ্যসূচীত আমাৰ অতি গৌৰৱৰে কথা, আমাৰ কেন্দ্ৰীয় সমিতিৰ কালচাৰেল ছেক্ৰেটাৰী সনাতন বালাদেৱ আহিছে। এখেতকে আজি আমাৰ এই পতাকা উত্তোলন কাৰ্যসূচীটো হাত ধৰিবৰ কাৰণে এখেতক অনুৰোধ জনোৱা হ'ল। এখেতক সমান কৰি দিছে আৰু খুলি লওক আপুনি গম পাই যাব, খুলিলে গম পাই যাব। এইটো গম পালে নহয়, এইটো লাগু কৰিলে ছাৰ, লাগু কৰে লাগু কৰে শ্লোগানটো কৰিব দেই, আনি দিয়ক শ্লোগানটো কৰিব। সন্মিলিত গণশক্তি জিন্দাবাদ, সন্মিলিত গণশক্তি জিন্দাবাদ, ডিএমপিকে জিন্দাবাদ, এমএমকে জিন্দাবাদ, এমএমকে জিন্দাবাদ। আজিৰ 15তম প্ৰতিষ্ঠা দিৱস সংগতি ৰাখি সন্মিলিত গণশক্তি অসমৰ প্ৰতিখন ব্লক সমিতিতে আজি প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ সক্ষম হৈছে। মই পোনে উপস্থিত আছোঁ বৰ্তমান যোৰহাট জিলাৰ ডেকাগড় ব্লক সমিতিৰ নেতৃত্বত আজি 15তম প্ৰতিষ্ঠা দিৱস উদযাপন পালন কৰিবলৈ সক্ষম হৈছে। আপোনাক মই পোনে সুধিব বিচাৰিছোঁ, আজি ডেকাগড় ব্লক সমিতিটো সংগতি ৰাখি আজি প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ সক্ষম হৈছে, আজি কি কয় আপুনি? 2005 চনৰ 27-28 নৱেম্বৰত প্ৰতিষ্ঠা হোৱা সন্মিলিত গণশক্তি অসম আজি 15তম প্ৰতিষ্ঠা দিৱস। অসমৰ প্ৰান্তে প্ৰান্তে আজি সন্মিলিত গণশক্তি অসমৰ এই প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। আৰু যোৰহাট জিলা 33 নং মিচিং চাহিদা আশিত পৰিষদৰ ডেকাগড় ব্লক সমিতিৰ উদ্যোগতো আজি প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। গতিকে আমি অনাগত দিনবিলাকত ব্লক সমিতি তথা সমূহ কৰ্মকৰ্তাই এই প্ৰতিষ্ঠা দিৱস পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। আজি 15তম প্ৰতিষ্ঠা দিৱস সংগতি ৰাখি আজি কি কাৰ্যসূচী লোৱা হৈছে? আমি শ্বহীদ তৰ্পণটো আৰম্ভ কৰিম, তাৰপিছতে পতাকাটো উত্তোলন কৰিম, তাৰপিছতে আমাৰ ইয়াতে আমাৰ সংগঠনৰ ডিএমপিকে, এমএমকে, টিএমএমকেৰ সকলো নেতাৰ নেতৃত্বত কৰ্মকৰ্তাসকলৰ উপস্থিতিত আমি এতিয়া অলপ পিছতে কাৰ্যসূচী আৰম্ভ কৰিম। পোনে মই যাব বিচাৰিছোঁ, ইয়াতে উপস্থিত আছে যোৰহাট জিলাৰ এমএমকে উপসভাপতি অতুল
মিছন ডাঙৰ উপস্থিত আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ 2021 চনত এটা বিধান নিৰ্বাচনৰ এটা সময় আহিছে এই নিৰ্বাচনৰ সময়ত গোটেই অসমৰ 26টা সমষ্টিত বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ইতিমধ্যে 5টা বছৰ ধৰি বিজেপিৰ লগত অন্মিলিত গণশক্তিয়ে মিত্ৰযুঁজ কৰি আছে এতিয়া বৰ্তমানো কৰি আছে আপুনি কি কয় যিহেতুকে অসমৰ সকলো জনসাধাৰণে গম পাইছে যে অসমত ৰাজনৈতিক দলৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে কিন্তু তৎসত্ত্বেও যোৱা 5 বছৰত অসমত ৰাজনৈতিক দল হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতবৰ্ষৰ ভাৰতীয় লেভেলত যিটো ৰাজনীতিৰ মজিয়া গঢ় দিবলৈ চেষ্টা কৰিছে যিটো অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ চেষ্টা কৰিছে একেটা সময়তে অন্মিলিত গণশক্তি অসমে যোৱা 5 বছৰত ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকি যেনেকৈ জনসাধাৰণৰ সমস্যাবিলাক পৰিপূৰ্ণ কৰিবলৈ চেষ্টা কৰি আহিছে এই কামবিলাকৰ লগত জনসাধাৰণৰ এই সমস্যাক পৰিপূৰ্ণ কৰাৰ ক্ষেত্ৰত যি সহযোগিতা ভাৰতীয় জনতা পাৰ্টীয়ে ৰক্ষা কৰিছে গতিকে অনাগত দিনত আমি ভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ লগত অন্মিলিত গণশক্তি অসমে ৰাজনৈতিক কাম কাজ কৰি আৰু অনাগত দিনত এই অঞ্চলটোৰ আমাৰ অসমৰ জনসাধাৰণৰ খিলঞ্জীয়া জনসাধাৰণৰ সমস্যাৰ ক্ষেত্ৰত যি সমস্যা পৰিপূৰ্ণ কৰিবলৈ যাব এই ক্ষেত্ৰত আমি আৰু সহযোগিতা আগবঢ়াম বুলি ভাবিছোঁ লগতে অন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় সমিতিয়েও আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকি আৰু ৰাজনৈতিক সমস্যাবিলাক পৰিপূৰ্ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰাম বুলি আশা ৰাখিছে গতিকে আমি যোৰহাটৰ পৰাও অন্মিলিত গণশক্তি অসমে আমি অনাগত দিনত ৰাজনীতিৰ যি কৰ্মক্ষেত্ৰ এই ক্ষেত্ৰতো আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিম ধন্যবাদ যোৰহাট ডেকাৰগাঁও ব্লক সমিতিৰ চিফ ছেক্ৰেটাৰী উপস্থিত আছে বিজু কুলিক মই সুধিব বিচাৰিছোঁ এতিয়া নিৰ্বাচনৰ সময় এতিয়া যা যোগ কৰি আছে প্ৰতিটো সমষ্টিতে নিজৰ দলীয় সংগঠনবিলাকে আপুনি নিজৰ সন্মিলিত গণশক্তিৰ যিসকল কৰ্মী আছে সৰু সৰু ভোটাৰ আছে আপুনি কেনেকৈ ধৰি ৰাখিব আমি যিখিনি কৰ্মনিষ্ঠাৰে আৰু বিশ্বাস ৰাখি পেলাই আমি সংগঠনত যিখিনি কৰ্মকাজ ৰাজি কৰি আহিছোঁ সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰিছোঁ যে আমি এইবাৰ পঞ্চায়ত প্ৰতিনিধিয়ে হওক বা আমি মিত্ৰজোঁটৰ পাৰ্টীয়ে হওক আমি আমাৰ ফালৰ পৰা আমি সম্পূৰ্ণৰূপে সহযোগিতা কৰি আগবঢ়াই নিম বুলি আমি আশা ৰাখিব পাৰোঁ ঠিক আছে